कोई जो डाले तुम पे नयन कोई जो डाले तुम पे नयनवा देखा न जाए मोह से सजनवा जले मोरा मनवा जले मोरा मनवा हमें तुमसे प्यार कितना ये हम नहीं जानते मगर जी नहीं सकते तुम्हारे बिना हमें तुमसे प्यार कितना ये हम नहीं जानते मगर जी नहीं सकते तुम्हारे बिना এই ৰাতিপুৱাৰ ব্যস্ততা দেখিছেই নহয় আৰু শুই উঠাৰ পৰা লাগি গ'ল আৰু মানে কেতিয়াবা এনেকুৱা খং উঠে নহয় একদম বিচনাৰ পৰা যেন নুঠিম এনেকুৱা লাগি যায় সেই মাইকী মানুহৰ দৰে ৰাতিপুৱাৰ পৰা একেখিনি কাম কৰি কৰি আমনি লাগি যায় ন দেওবাৰটো ভাবোঁ যে সদায় আৰাম কৰিম কিন্তু আৰাম কৰা কেতিয়াও নহয় মানে কি ক'ব আৰু সেই ৰাতিপুৱা কাপোৰ ৰ'দত দিয়া কাপোৰ ধোৱা ঘৰ সৰা ঘৰ মোচা সেইবোৰনো কিমান কৰিব এটা মতা মানুহে নহয় জানো আমনি লাগি যায়গৈ ৰাতি কালি 11টামান বজালৈকে কিটচেনত মানে চাফা চিকুণ কৰি আছোঁ ভাত বনাবলৈ মনেই যোৱা নাই কালি ইমানেই মানে সমস্যা হৈছিল ৰাতি প্ৰায় 10:30মান বজাত মই ভাত বনাইছোঁ কালি বাহিৰতেই অফিচৰ পেপাৰ চেপাৰ কিছুমান এৰিলোঁ আৰু ডাইনিং টেবুলতে মানে ধৈৰ্য নাথাকিলে ডক্টৰৰ ওচৰৰ পৰা আহি পাই ইমানেই গা বেয়া লাগিছে কি ক'ব মানে মুখ মেলিবই নোৱাৰি ইমানেই কাহ মাজতে ভাল পাইছিলোঁ আকৌ আৰম্ভ হৈ গ'ল এনি টাইম মেডিচিনবোৰ খাই খাই নহয় মানে আমনি লাগি যায় ন এয়া ৰাতিপুৱা আৰু সেই মুখখনো এখন লোভিয়া মুখটো এনেকৈ খাব নোৱাৰোঁ যে ৰাতিপুৱা নতুনকৈ মূলা লৈছিলোঁ ঘৰৰ মুখত সেইকেইটা ভৰালোঁ ফ্ৰিজত ভৰাবলৈ পুৰণাকেইটা উলিয়ালোঁ আজি মূলা পৰঠা বনাম বুলি এইবোৰকে কৰি থাকোঁ তাৰমানে খাবলৈ মানে আপুনি নিজে নকৰিলেতো উপায় নাই ন কোনোবাইতো আপোনাক কৰি দিয়া মানুহ নাই ইয়াত যি টি খাবও নোৱাৰোঁ কমলা আনিছিলোঁ কালি তেনেকৈ থৈ দিলোঁ এতিয়া এইখিনি উলিয়াইছোঁ ৰাতিপুৱা আমলখি আনিছিলোঁ সেইবোৰ ৰাতিপুৱা আপোনাৰ মিক্সিত মাৰি মাৰি জুচটো খাওঁ আকৌ এনেই গুড় দি পিনে অকণমান বনাই খাওঁ এই তেনেকৈ মানে বনৌষধি টাইপৰ লৈ থাকোঁ আৰু দেহাটোতো আপুনি সুৰক্ষা কৰি ৰাখিব লাগিব ন নহ'লেতো নহ'ব দুটা ঠুঙাতে মানে এটা অলপ আগদিনা আনিলোঁ এপোৱা 30 টকা আৰু কালি আকৌ আধা কেজি 30 টকাত পালোঁ গতিকে আনি থৈছোঁ এইবোৰ ধুই পখালি এতিয়া থ'ব লাগিব আমনি মানে ইমান আমনি লাগে নহয় কিন্তু নিজকে উৎসাহ প্ৰদান কৰি থাকোঁ আৰু মোৰতো এয়া জুচ উলিয়ালোঁ আৰু ৰসটো উলিয়াই খালোঁ খালী পেটত তাৰপিছত আকৌ চাহ বনাই চাহ অকণ খালোঁ ইফালে কাপোৰ মাজতে ধুলোঁগৈ এয়া সেই আমলখি গুড় দি অকণমান বনাই থৈছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট এয়া বুটৰ দাইল আৰু ওলকবি এয়া মূলা পৰঠা বনাই এইকেইটা খাই লওঁগৈ আৰু মানে 11:30মান বাজিলে এতিয়া আপোনাৰ
কি ক'ব নহয়গৈ আৰু এয়া বনাইছোঁ আজি এই পালেং শাকেৰে মাংস নহৰু পিঁয়াজ দিলোঁ মাংসখিনিও আগতে ফ্ৰাই কৰি থৈছোঁ এই গোটা পিঁয়াজ সৰু যে চাম্বৰ পিঁয়াজটো সেইটো দি দিছোঁ মাংসখিনি আগতে ফ্ৰাই কৰি থৈলোঁ আৰু আলু আৰু ওলকবি ফ্ৰাই কৰি থৈছিলোঁ ইয়াত নিমখ জিৰা গুড়ি ধনিয়া গুড়ি তাৰপিছত হালধি সেইখিনি দিলোঁ তাৰপিছত এইখিনি পালেং শাক পিউৰি বনাই থৈছিলোঁ ইয়াত কিন্তু আদা নহৰু কেঁচা জলকীয়া মই আগতে পিছোঁতেই দি দিছোঁ আৰু এইখিনি অলপ এতিয়া মানে মানে বইল বনাম আৰু তেলটো বিৰিঙালৈকে ঢাকোন মাৰি থ'ম এই তেল বিৰিঙাৰ লগে লগে মাংস মানে অকণমান আছিল আৰু ফ্ৰিজত আৰু আলু আৰু এয়া ওলকবি ভাজি থোৱা দি দিলোঁ দি আৰু ইয়াক অলপ ভাজিম গৰম পানী দি সিজিবলৈ দিম আৰু তাৰপিছত আপোনালোকক দেখুৱাম খাবৰ সময়ত আৰু দেওবাৰে কিবা এটা খাবলৈ মন যায় ন এয়া দেখিছেনে এনেকুৱাকৈ আৰু এতিয়া বাঢ়ি লওঁ বাসমতি চাউল আছিলে বাসমতি চাউলৰ মানে পোলাও খাব নোৱাৰোঁ সেইটো এটা জেমেলা হয় মানে এটা খালে এটাই খালে এটা মোৰ এনেকুৱা এটা অৱস্থা হৈ যায়গৈ নহয় কি ক'ব আৰু এয়া মাংস আৰু ভাত মানে ধুনীয়া হৈছে বাৰী পালেং শাক আছিলে বনাবলৈ ভাবিলোঁ আৰু দেহা মানে কেনেকুৱা বেয়া এটা হৈ আছে মানে সদায় আপোনালোকক কৈ বেয়া লাগে ন কিন্তু উপায় নাই কওঁ আৰু কালি ডক্টৰৰ ওচৰলৈ আকৌ গ'লোঁ এক্সৰে কৰিলোঁ একো নাই হ'লেও এগালমান 1600 টকা মানে দেৱাই দিলে কফ বুকুত খুব জমা হৈছে কি ক'ব আৰু ৰাতি প্ৰায় 11টা বজালৈকে কিটচেনত কাম কৰি আছোঁ কৰি মানে চাফা চিকুণ কৰি ভাবোঁ যে দেওবাৰে সদায় মানে আৰামত থাকিম কিন্তু সেইটো নহয়গৈ 11:30তে মই ব্ৰেকফাষ্ট হৈছে উপায়টো নাই কৰিব কোনে লেতেৰাকৈ থাকিব নোৱাৰোঁ এইবোৰ বনালোঁ আৰু এই বনাই হৈছেগৈ আৰু কি ক'ম বাসমতি চাউল আছিলে পোলাও খাব নোৱাৰোঁ পোলাও খালে আচলতে মোৰ বৰ প্ৰব্লেম হয় ভাতি বনালোঁ পিছত ভাতবোৰ অলপ পানী বেছি হ'ল কেইটামান চাউল যে আচলতে মোৰ ইমানে ধুনীয়া হৈছে খাব বনাই খাব এইবোৰ বস্তু খোৱাত মোৰ কিন্তু একদম এলাহ নাই বনোৱাত মানে এলাহ নাই কিটচেনটোত কিমানগাল বস্তু হৈ যায়গৈ নহয় আপোনাৰ যেতিয়া এইবোৰ শ্বুট কৰিবলগীয়া হয় বেলেগে দেখুৱাবলগীয়া হয় ষ্টেণ্ডাল ইফাল পৰা ইফালে ফিট কৰিবলগীয়া হয় সৰু এডাল ডাঙৰ এডাল ব্যস্ত নিজকে কৰি ৰাখোঁ কি কৰিব তেনেকুৱা বুলি নহয় যে মানে কাহটো মানে অসম বৰ বেয়া ধৰণৰ কাহ এটা মোৰে নহয় বহুতৰ হৈছে এলাৰ্জি টাইপৰ জালুক দিছোঁ আপোনালোকক দেখুৱাবলৈ পাহৰিলোঁ মেডিচিনবোৰ খাই মানে আমনি লাগিছে আৰু এটা দিছে 3 টাইমছ আপোনাৰ দিনটোত এটা 2 টাইমছ এটা ৰাতি শুবলৈ যোৱাৰ আগত আমনি লগা হ'ল আৰু একো কফ চফ নোলায়তো এনেকৈ হৈ থাকে ৰাতি কালি ভাত নবনাওঁ বুলি আছিলোঁ বহুত দেৰিলৈকে থাকিলোঁ প্ৰায় 10টা 10:30 কিন্তু কি হ'ব নাখালেতো নহ'ব হ'ব জানো
ৰাতি বনালোগৈ আৰু ডক্টৰৰ ওচৰলৈ গৈ স্কুটি বন্ধ হৈ যায় ঘৰৰ পানীতে বন্ধ হৈ যায় মেকানিকক দেখুৱাবহে পাৰোঁ মেকানিকে চালে কিবা পাৰ্টছ সলালে কেনেকুৱা এটা অৱস্থা ৰাতি অফিচৰ এজনক মাতি তেওঁ প্ৰায় 5:30মান বজাত বুঢ়া চাৰিআলিত টিক মাৰি ষ্টাৰ্ট কৰি দিছে আৰু মুঠতে যেনে তেনে ঘৰ পাইছে কি এটা অৱস্থা মোৰ ফুলকবি খাই খুব ভাল লাগে গতিকে মই যিহতে পাওঁ তিহতে দিওঁ মানে ফ্ৰেছ একদম লোকেল আমাৰ ৰোৱা কালি পাইছিলোঁ গতিকে পাই আনি আৰু চবতে দিলোঁ আৰু এইদৰে গোটা পাত দি খালেও ভাল লাগে এবাৰ আনি থৈছিলোঁ এইখিনি চম্বৰ বনাবৰ কাৰণে পিঁয়াজৰ চব্জি বনাবৰ কাৰণে আচাৰ বনাবৰ কাৰণে এতিয়া মই খাওঁ দেখিছে নাই ধোঁৱা ওলাই আছে আপোনালোকে খাওঁ